নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত মেনচুৰেশ্যন অৰ্থাৎ পৰিমিতিৰ পাৰ্ট 4 আলোচনা কৰিম। ইয়াৰ পূৰ্বতে পৰিমিতিৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আৰু পাৰ্ট 3 মই আলোচনা কৰিছো। আপোনালোকে চাব বিচাৰিলে আমাৰ চেনেলটোৰ যোগেদি চাব পাৰিব। আজি আমি এই ভিডিঅ'টিত পাৰ্ট 4ত বৃত্তৰ কালি সম্পৰ্কীয় কুৱেশ্যন কেইটা আলোচনা কৰিম। এই কুৱেশ্যন কেইটা খুবেই ইম্পৰ্টেন্ট আসাম পুলিচ এবি ইউবিৰ কাৰণে লগতে বিটিসি টাৰ্গেট আৰু ডিএমই কাৰণে। সো বন্ধু বান্ধৱী সকল পলম নকৰাকৈ আজি ভিডিঅ'টি আৰম্ভ কৰো। প্ৰথমতে আমি কি বৃত্তৰ বিষয়ে জানিব লাগিব। সো বৃত্তটো কি দেখাত কি গোলাকাৰ হয়। এটা চোৱা বৃত্ত যদি ইমূৰৰ পৰা সিমূৰৰ যদি কিবা এটা লাইন টানি দিও এইটোৰ নাম কি হ'ব ইয়াৰ নামটো হ'ব জিয়া। সদায় মনত কৰিবা, বেছি জানিব নালাগে ইয়াৰ। তাৰপিছত কি ইয়াতে ব্যাক কেন্দ্ৰৰ পৰা যদি এটা লাইন পাৰ হয় ইমূৰৰ পৰা সিমূৰলৈ এইটো কি ক'ব ব্যাক বুলি ক'ব। তাৰপিছত এই কেন্দ্ৰৰ পৰা যদি আন এটা মূৰলৈ যায় তেন্তে ইয়াক কি ক'ব ব্যাসাৰ্ধ বুলি ক'ব। সেইটো মনত কৰিবা ব্যাসাৰ্ধ আৰু সদায় মনত কৰিবা এই গোটেইখিনি কি ব্যাক আৰু এইখিনি কি এইখিনি হ'ল ইয়াৰ ব্যাসাৰ্ধ। অৰ্থাৎ কি হয় ব্যাসৰ আধা কি হ'ব ব্যাসাৰ্ধ। ব্যাক যদি 4 সেন্টিমিটাৰ হয় তেন্তে ব্যাসাৰ্ধ কিমান হ'ব অৰ্থাৎ r কিমান হ'ব 2 হ'ব। সো নিশ্চয় বুজি পাইছা। এতিয়া আমি বৃত্তৰ কালি সূত্ৰটো লিখিম। বৃত্তৰ কালি সূত্ৰটো হ'ল পাই r স্কয়াৰ আৰু পাইৰ মানটো কিমান হ'ব 22/7 বা কেতিয়াবা 3.14 বহাবলৈ কয় তেতিয়া 3.14 বহাম। আৰু বৃত্তৰ পৰিধিৰ সূত্ৰটো হ'ল 2 পাই r। সো এতিয়া আমি কুৱেশ্যন কেইটা আলোচনা কৰিম। আজিৰ ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটো হ'ল এটা বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হলে বৃত্তৰ কালি উলিওৱা। ইয়াত কি দি আছে ব্যাসাৰ্ধ মানে r। সদায় মনত কৰিবা ব্যাসাৰ্ধ মানে 7 দিয়া আছে ব্যাসাৰ্ধ। এটা কি ওলাব লাগে বৃত্তৰ কালি সূত্ৰ কি আছিল পাই r স্কয়াৰ। এটা পাইৰ ঠাইত 22/7 বহাই দিলো। r স্কয়াৰ মানে কি r স্কয়াৰ মানে হ'ল r পূৰণ r হয় নহয়। এবাৰ r মানে 7 * 7 7 কেনসেল কৰি দিলো। এটা কি 22 * 7 পূৰণ কৰিলে আমি কিমান পাম 7 × 2 = 14 আৰু 7 × 2 = 14 মানে 154। সো রাইট आंसर হ'ব অপশন বি। নেক্সট কুৱেশ্যন নম্বৰ 2 এটা বৃত্তৰ ব্যাস 28 সেন্টিমিটাৰ হলে বৃত্তৰ কালি উলিয়াও। ইয়াত কি দিয়া আছে ব্যাস দিয়া আছে। সো ব্যাস দিয়া আছে মানে ব্যাসাৰ্ধ কিমান হ'ব অৰ্থাৎ r কিমান হ'ব ব্যাসৰ আধা কি হয় ব্যাসাৰ্ধ। তো 28 যদি ব্যাস হয় আর ব্যাসার্ধ কিমান হ'ব 14 হ'ব। সো কি ওলাব লাগে কালি সূত্ৰ কি পাই r স্কয়ার। পাই মানে 22/7 আৰু r কিমান দিয়া আছে 14। সো 14 * 14 তো হাতে দি 14 কিবা কাটিব পাৰিম 2 বাৰ। 22 * 2 কৰিলে কিমান পাম 44 আৰু ইফালে থাকিল কিমান 14। সো 44 * 14 পূৰণ কৰিলে আমি কিমান পাম 616। সো রাইট आंसर হ'ব অপশন সি। নেক্সট কুৱেশ্যন নম্বৰ 3 এটা বৃত্তৰ কালি 154 বর্গ সেন্টিমিটার হলে ব্যাসার্ধ উলিওয়া। ইয়াত কি ওলাব দিছে r ওলাব দিছে আৰু দিয়া আছে কি বৃত্তৰ কালি। সো বৃত্তৰ কালি আমি লিখি দিম বৃত্তৰ কালি কিমান দিয়া আছে 154। সো ইয়াৰ পৰা r ওলাই লম আমি পাই মানে কিমান 22/7 তো r স্কয়ার মানে কি r স্কয়ার ইকুয়াল কিমান 154। এবার 22ক আৰু 2 দি কাটিম 2 দি কাটিলে কিমান যাব 11 বাৰ আৰু 154ক 2 দি কাটিলে কিমান যাব 77 বাৰ। এবার 11 দি 77ক কিমান যাব 7 বাৰ। সো r স্কয়ার আমি কিমান পালো r স্কয়ার পালো 7 পূৰণ 7 কিমান পাম 49। তো ইয়াৰ পৰা r কিমান পাম r স্কয়ার যদি 49 হয় তো 7ৰ 49 কিহৰ বৰ্গমূল 7ৰ। সো রাইট आंसर হ'ব 7। সো নেক্সট কুৱেশ্যন নম্বৰ 4 এতে কি দিছে এটা বৃত্তৰ ব্যাসাৰ্ধ 21 সেন্টিমিটার হলে বৃত্তৰ পৰিধি উলিওৱা। ওলাবা দিছে কি বৃত্তৰ পৰিধি অর্থাৎ কি ওলাবা দিছে 2 পাই r আমাৰ ওলাবা লাগে। তো এটা কি দিছে বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 21 সেন্টিমিটার r কিমান দিয়া আছে 21 সেন্টিমিটার এটো মত কৰিবা। সো ওলাবা লাগে কি 2 পাই r
2 into pi মানে 22/7 r মানে কিমান 21 সো হাতে দি 21 কিবা কাটিব পাৰিম 3 বাৰ সো এটো 2 into 22 গলে কিমান পাম 44 into 3 গলে কিমান পাম 4 3 গুণ 12 4 3 গুণ 12 তো 1 3 sorry 1 3 2 so right answer of option B. So next question number 5 এটা বৃত্তৰ কালি 154 বর্গ সেন্টিমিটার হলে বৃত্তৰ পৰিধি উলিওৱা ইয়াত কি দিবা ওলাবা দিছে 2 পাই আর ওলাবা দিছে ইয়াতো কিন্তু কি দিয়া আছে এতে বৃত্তৰ কালি দিয়া আছে সব বৃত্তৰ কালি উত্তৰ কি পাই আর স্কয়ার ইকুয়াল কিমান দিছে 154 এতে পাই মানে কিমান 22/7 আর স্কয়ার ইকুয়াল 154 আগৰ নিচিনা কাটাকাটি কৰি দিল হল 22 কিবা যাব 2 দি 11 বাৰ আৰু 154 ক 77 বাৰ আৰু 11 দি 77 ক কিবা যাব 7 বাৰ এতিয়া r স্কয়ার ইকুয়াল কিমান পালো আমি 7 into 7 49 সো r ইকুয়াল কি পাম আমি 7 তো r এর মান তো ওলাবা দিয়া ইয়াত কি দিছে ভিতর পরিধি ওলাবা দিছে সো ভিতর পরিধি কি আছিল উত্তর 2 পাই r 2 ঠাইত 2 বহাই দিলো পাইৰ মান কিমান 22/7 আৰু r এর মান কিমান পাইছো আমি এতিয়া 7 পাইছো সো 7 7 ক্যান্সেল সো পালো কিমান 2 into 22 44 সো রাইট आंसर হবে অপশন বি নেক্সট কোয়েশ্চন নাম্বার 6 এটা বৃত্তৰ পৰিধি 88 সেন্টিমিটার হলে কালি উলিওৱা মানে কি দিয়েছে পৰিধি দিয়া আছে কালি ওলাবা লাগে কি কালি পৰিধি উত্তৰ কি 2 পাই r কিমান দিয়া আছে 88 সো ইয়াৰ পৰা ওলাবা লাগে কি আমি r টো ওলাবা লাগিব আগত সো 2 ঠাইত 2 বহাই দিলো পাই মানে 22/7 r ইকুয়াল কিমান 88 সো 2 দি 88 টো কিবা কাটিব পাৰিম 44 বাৰ আৰু 22 দি 44 ক 2 বাৰ সো r ইকুয়াল কি পালো 7 into 2 14 এতিয়া ওলাবা লাগে কি আমি ইয়াৰ কালিহে ওলাবা লাগে তো কালি উত্তৰ কি পাই r স্কয়ার ওলাবা লাগে পাই মানে কিমান 22/7 r স্কয়ার মানে কিমান 14 into 14 তো হাতে দি 14 কিবা কাটিব পাৰিম 2 বাৰ সো 22 into 2 44 into 14 44 into 14 কৰিলে আমি কিমান পাম 616 পাম সো রাইট आंसर হবে অপশন এ নেক্সট কোয়েশ্চন নাম্বার 7 দিয়া আছে দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3 বৃত্ত দুটাৰ কালি উলিওৱা যদি ব্যাসাৰ্ধৰ অনুপাত দিয়ে তেন্তে কালি উলিয়াওতে কি কৰিম হেতু খালি স্কয়ার কৰি দিলে হল ইয়াত দিয়া আছে কি ব্যাসাৰ্ধৰ অনুপাত ইয়াত তেনেহলে স্কয়ার কৰি দিলে হল 1 স্কয়ার 3 স্কয়ার 1 স্কয়ার মানে কিমান 1 পূৰণ 1 আৰু 3 স্কয়ার মানে কি 3 পূৰণ 3 সো 1 পূৰণ 1 মানে কি 1 আৰু 3 স্কয়ার মানে 3 পূৰণ 3 মানে 9 সো রাইট आंसर হবে অপশন বি নেক্সট কোয়েশ্চন নাম্বার 8 এটা চকা 1000 পা ঘুরতে অতিক্রম কৰা দূৰত্ব হৈছে 22 কিলোমিটার চকাটোৰ ব্যাসাৰ্ধ উলিওৱা ইয়াত কি দিয়া আছে এটা সদায় মনত কৰিবা চকাটো যদি এক পাক মাৰে তেন্তে এক পাক মাৰা মানে কি 2 পাই r এটো মনত ৰাখিবা সো ইয়াত কিমান পাক মারছে 1000 পাক সো 2 পাই r লগত কি পূৰণ হ'ব 1000 পাক মারতে কিমান দূৰত্ব কৰি অতিক্ৰম কৰিছে 22 কিলোমিটার এটা মন কৰিবা ইয়াত 22 কিলোমিটার বুলি কৈছে আৰু ইয়াতে কি দিছে চকাটোৰ ব্যাসাৰ্ধ ওলাবা দিছে মানে r ওলাবা দিছে আৰু r টো সবা অপশনত মিটাৰত দিয়া আছে তো এতিয়া আমি 22 কিলোমিটাৰ কি লৈ যাব লাগিব মিটাৰত লৈ যাব লাগিব 2 ঠাইত 2 বহাই দিলো পাই মানে কি 22/7 আৰু ঠাইত r বহাই দিলো 1000 ঠাইত 1000 আৰু 22 কিলোমিটাৰ মিটাৰত ললে কি হ'ব 22000 সো ইয়াৰ 3টা জিৰো লগত ইয়াৰ 3টা জিৰো ক্যান্সেল আৰু ইয়াৰ 2 লগত ইয়াৰ সরি 2 নহয় এটো ইয়াৰ 22 লগত ইয়াৰ 22 ক্যান্সেল সো এটা কি থাকিল ওপৰত 2/7 into r ইফালে একোনে মানে কি 1 আছে সো এটা সোয়া ইয়াত থাকিল কি তোমালোকৰ 2 r ইকুয়াল কি হল 7 সো r ইকুয়াল কি হ'ব 7/2 এটা 2 দি হাতক হৰণ কৰিলে কেবাৰ যাব 3.5 সো রাইট आंसर হবে অপশন ডি নেক্সট কোয়েশ্চন নাম্বার 9
কোনো এটা বৃত্তৰ ব্যাসাৰ্ধ 20% বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান শতাংশ বৃদ্ধি হ'ব এটা মনত কৰিবা যদি বৃত্তৰ ব্যাসাৰ্ধ বৃদ্ধি কৰে তেন্তে কি কৰিবা একবাৰ নহয় এটো কি দুইবাৰ বৃদ্ধি কৰি ভাবি লবা কাৰণ r স্কয়াৰ হয় যায় কালি সূত্ৰ সেইকাৰণে এটা 20% বৃদ্ধি মানে কিমান বৃদ্ধি হল 120 তো r কালি বৃদ্ধি হওয়া মানে কি r স্কয়ার মানে এই বস্তুটো কি দুইবাৰ বৃদ্ধি হ'ব সো 120 ইনটু 100 কৰি দিবা ইয়াৰ দুটা জিৰ লগত ইয়াৰ এই দুটা জিৰ ক্যান্সেল সো 12 পূৰণ 12 কিমান হ'ব 144 সো আগতে কিমান আছিল 144 তো 1 লগত বিয়োগ কৰি দিলে হল তো কিমান হল বিয়োগ কৰিলে 44% ইয়াৰ কি হ'ব বৃদ্ধি হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি নিশ্চয় বুজি পাইছা যদি কমা বুলি কয় বা হ্ৰাস কৰা কয় তেনলে 1 লগত এইটো 20% কমাই দিলে হল যদি কয় ইয়াত কিমান 20% হ্ৰাস কৰা কয় তেন্তে কি কৰিবা তোমালোকে 20% 1 ৰ পৰা 20 টো ঘটাই দিবা এটা সোয়া কোনো এটা বৃত্তৰ ব্যাসাৰ্ধ 20% হ্ৰাস কৰিলে ইয়াৰ কালি কিমান শতাংশ কমিব কালি মানে r স্কয়াৰ সো ইয়াৰ 20% হ্ৰাস দুইবাৰ হ'ব 1 ৰ লগত 20% হ্ৰাস কৰা দিলে কিমান হ'ব 1 ৰ পৰা 20% হ্ৰাস কৰা মানে কিমান 80 হ'ব নিশ্চয় বুজি পাইছা তেন্তে ইয়াৰ কি হ'ব 80 ইনটু 80 হ'ব দুইবাৰ কি হল বুজি পাইছা r স্কয়াৰ পাই r স্কয়াৰ সূত্ৰ আছিল সো r টো কি দুইবাৰ বাঢ়িব বা দুইবাৰ কমিব বাই 100 কৰি দিলা এবাৰ ইয়াৰ এটা জিৰ ইয়াৰ এটা জিৰ ক্যান্সেল সো 8 পূৰণ 8 কিমান হ'ব 64 হল এবাৰ এই 64 টো কি 100 ৰ লগত মাইনাস কৰি দিলে হল 100 মাইনাস 64 কৰি দিলে হল কিমান আমি এটো মাইনাস কৰিলে ইফালে থাকে কিমান তোমালোকৰ 6 হয় না নহয় আৰু ইফালে থাকিব কিমান ইফালে 3 সো ৰাইট আনসাৰ হ'ব অপচন এ নিশ্চয় বুজি পাইছা এবাৰ 11 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল ইয়াৰ আনসাৰটো তোমালোকে ওলাই কিনে কমেন্ট বক্সত জনাবা কিমান হয় সো আজিৰ ভিডিওটি এইখিনিয়ে যদি ভিডিওটি ভাল লাগিছে বা কিবা এটা ভিডিওটি যদি শিকিব পাৰিছে তেন্তে চ্যানেলটি সাবস্ক্রাইব কৰি দিবলৈ নাপাহৰে যেন ধন্যবাদ